বাহ এতিয়া হেৰাল টানি দিলে গৈ যাবগে আৰু তো গালত কি লাগিলে না গালত কি লাগিলে সুধিছো ন মোক অকমান লগাবা দেই ৰৈ দিছো বহুত নলগাবা অকমান সবে অকন অকন লগাই দিয়া মোক অকন অকন দিব লাগিব লগাবলৈ এই মানুহজনকো লগাই দিয়া মোক লগাই দিয়া সৌ পানীটো কৰিলো আৰু এইটো কলগেট নাই এইটোতো নাই মানে দুটা দেখাইছো ৰ'ব আপোনালোকে আকৌ এটা দেখাইছো লাগিব ন এই দুটাত নাই আৰু এই দুটা আছে এইটো মানে মই কাহানি কিনিছিলোঁ এই মঙলবাৰ দিনাখন কিনিছিলোঁ আজি কিবা হ'লগৈ আজি সোমবাৰ এইটো খোলাই নাই এতিয়া খোলোঁ আমাৰ কুকুৰটো খুব ক্ষীণাইছে পেলু হৈছে পেলুটোকে দিব লাগিব ব্ৰাছো কৰি লওঁ দেই আমাৰ ঘৰৰ মানুহবোৰ মোতকৈও আগতেই উঠিলে বাৰু পাপা গৰু লেট্ৰিন গ'লে গা ধুব গৈছে মায়ে এইফালে চোতাল খাই গৈছে মই এনেই নমস্কাৰ মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিতৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ চাব আপোনালোকে আজি মোৰ লগত কি কি হ'ব আৰু মই আপোনালোকক কি কি দেখাবলৈ পাম প্ৰথমতে মই আপোনালোকক ক'ব বিচাৰিছোঁ আজি এই ভিডিঅ'টোত আপোনালোকে কোনো কমেডি ৰোমান্টিক শিক্ষামূলক মটৰচাইকেলৰ আগচকা ডঙা পিছচকা ডঙা পিছফালে ছোৱালী বহোৱা কিবা কিবি এইবিলাক ভিডিঅ' দেখিবলৈ নাপায় ধাৰ্মিক ভিডিঅ' দেখিবলৈ নাপায় মই এজন খেতিয়কৰ ল'ৰা মই খেতি কৰোঁ খেতিৰ লগত জড়িত ককাই খেতি বাতি কৰিছিল পপাই খেতি বাতি কৰে ময়ো সেইটো লাইনতে গৈছোঁ মই বেলেগ এটা শিক্ষা লোৱা নাই যে মই আমুকটোকো নতুনকৈ কিবা এটা যি হ'ব মই যিখিনি কাম কৰিম এইখিনিকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আজিৰ দিনটোত কি কি কৰিম খালি আপোনালোকে চাব সহায় জনাব আৰু হয় মই বিশ্বাস কৰিছোঁ আশা আছে আপোনালোকৰ আগত আপোনালোকক লৈ মোক বহুত সহায় জনাইছে তাৰ বাবে অশেষ ধন্যবাদ আৰু সহায় জনাব বুলি আশা ৰাখিলোঁ ৰাতিপুৱা শুই উঠি মুখ হাত ধুই হাগি মুতি গা পা ধোৱাটো সহজ কথা নহয় আকৌ কিছুমানে ক'ব উফাই টেং মাৰি কি ডাঙৰ কথানো হাগিলোঁ মুতিলোঁ পানী দুবাল্টিংমান ঢালিলোঁ চাবোন মাৰিলোঁ হৈ গ'ল ধুই চাব কৰি চাবা কৰি চাব তেতিয়া গম পাব মোৰ নিচিনাকৈ ঠাণ্ডাত কঁপি থাকিব লাগিব বাৰু এতিয়া প্ৰায়তো গৰম আহিছে এতিয়াতো ধুব এতিয়া মই গম পাওঁ এতিয়াতো ধুব কিন্তু সেই আগৰ চোৱাৰ কথা এবাৰ ভাবি চাওক মোক গালি পাৰি সেই বেয়া কমেণ্টটো দিয়াতকৈ গৰম পানী অলপমান গৰম কৰি মায়ে বনাই থোৱা পিঠা আছিলে পিঠা হেতিয়ে গৰম পানী অলপ খালোঁ আপোনাক মই প্ৰশ্ন কৰিছোঁ আপুনি কেতিয়াবা নিজেই গৰম পানী কৰি খাই পাইছে মই সেই চেন্নাই বেংগলোৰ গোৱা তামিলনাডু কেৰেলা তাত থকা মানুহসকলক দাদা নবৌহঁতক মই কোৱা নাই দেই মোক আপোনালোকে গালি নাপাৰিব মই এই ঘৰত থকা গাঁৱলীয়া আমাৰ নিচিনাবিলাকক কৈছোঁ কেতিয়াবা আপোনালোকে নিজে এইবিলাক কৰি পাইছেনে আপোনালোকে মোক বেয়া কমেণ্ট নকৰিব মই আপোনালোকক কোৱা নাই নহয় সঁচাকৈ আমি বহুতবোৰ কাম নকৰোঁ বহুত কৰিব পৰা কাম নকৰোঁ আনলৈ বাট চাই থাকোঁ আনে কৰি দিয়কচোন এই যে গোটেই কাপোৰখিনি যে মোৰ কান্ধত এইখিনি যে উঠাইছোঁ এইখিনি মই আজি ধুম চাপ দি মই এঘণ্টামান তিয়াই থৈ দিম তাৰপিছত এইখিনি মই ধুই দিম আজি চাপ দি তিয়াই থৈ দিওঁ এঘণ্টামানৰ পিছত ধুনীয়াকৈ খচি কৰি ধুই দিম উপায় নাই সকলোবোৰ কাম মই কৰিব লাগে আগতে ভণ্টি থাকোঁতে মই ভণ্টিক কওঁ হ'লে এটা দুটা বহুত নিদিওঁ তাইকো এই চোলাটো ধুই দিয়াচোন মাকো কওঁ হ'লে মাও ধুই দিয়ে হ'লে দেই ইয়াত যদি মই দুটামান চোলা যদি মই পুখুৰী যদি দলঙত থৈ দিওঁ নহয় মায়ে ধুই দিব খালি এদিনৰ পিছত মায়েও ভাবে চাগে ই ধুব নিজে নুধুলে নহয় এদিনৰ পিছত মায়ে হ'লেও ধুই দিব বা মই হ'লেও নিজে ধুবলগীয়া হয় এনেকুৱা সমস্যা যে মই বিয়া পাতিলে যে মাইকী মানুহ ধুই দিব সেইটো কথাও নহয় নিজৰ কাম নিজে কৰিব লাগে ন যিখিনি পাৰোঁ যিখিনি নোৱাৰোঁ বোলে বেমাৰ হৈছে তেতিয়া বেলেগ কথা মই আপোনালোকক এই প্ৰশ্নটো কৰিছোঁ
আপুনি বিয়া পতা হ'ব পাৰে, বিয়া নপতাও হ'ব পাৰে, মইতো নাজানো ন কোনে বিয়া পতা মানুহে মোৰ ভিডিঅ' চাই আছে নে বিয়া নপতা মানুহে ভিডিঅ' চাই আছে। আপুনি সেই মানুহজনীক, আপোনাৰ মানুহজনীক সকলো কাম কৰিবলৈ নিদিব। আপুনি যিখিনি কাম কৰিব পাৰে নিজে কৰিবলৈ চেষ্টা কৰিবচোন। যেনে ধৰক মই এতিয়া আপোনালোকক ক'লোৱে, গা ধুই আপোনাৰ সেই লুঙিখন, হাফ পেণ্টটো, জাঙিয়া পেণ্টটো, চোলাটো, চুৰিয়াখন আপুনি নিজে ধুবলৈ চেষ্টা কৰক। আপুনি মানুহজনীলৈ দলিয়াই নিদিব যে ধুই দিবি দেই, কি কয় বাথৰুমত কাপোৰ থৈ আহিছোঁ। আপুনি নিজে পায় নহয়। আপুনি ভাবি চাওকচোন, সেই আপোনাৰ জিন্সৰ পেণ্টটো কিমান গধুৰ, খচি বা এচাৰি ধুবলৈ কিমান কষ্ট হয়। ৱাশ্বিং মেচিন থাকিলে একো নাই। যাৰ ধনী ঘৰ, যাৰ দুখীয়া ঘৰ, আমাৰ নিচিনা ঘৰ, বহুত কষ্ট হয়। ভাত খাবলৈ বহিলেও আপুনি কি ক'ব লাগিব, আপোনাৰ ওচৰত সন্মুখত গোটেইখিনি বস্তু জটাই দিব লাগিব। গিলাচেই হওক বা নিমখেই হওক বা ঠাণ্ডা পানীয়ে হওক বা কাজি নেমুৱে হওক। মানুহজনী যেনিবা ঠিক আছে ধৰি লওক, মই কথাখিনি কৈছোঁ, এনেকুৱা মোৰ লগতো হৈছে বাৰু। ময়ো এনেকুৱা কওঁ মাক যে মোক গিলাচ লাগে, আমুক লাগে, পানী লাগে, নিমখ লাগে, প্লেট লাগে, এইখিনি ময়ো কওঁ। কিন্তু মই কেতিয়াবা মাজে নিজেখিনি কৰি লওঁ। কেতিয়াবা কাজি নেমুটো নিজে কাটি লওঁ, নিমখৰ প্লেটখন মই নিজে আনি লওঁ, নিমখখিনি নিজে বাকি লওঁ, আচাৰখন নিজে উলিয়াই লওঁ। এইখিনি কাম আপোনালোকে কৰিব নোৱাৰেনে বাৰু? সকলো কাম আপুনি মানুহজনীলৈ কেলৈ থেৰিয়াই থাকে? আৰু মানুহজনীক ঘনে প্ৰতি কৈ থাকিলে মানুহজনীও চুটটো উঠে, খংটো উঠে। যেনেকৈ আপোনাৰ খং উঠে নহয়, সেই মানুহজনীও উঠে। মানুহজনীও মন একেইহে, আমাৰ নিচিনাহে। এতিয়া তাই কি হয়, মাৰৰ ভয়ত, গালিৰ ভয়ত সেই আপোনালৈ ভয় কৰি থাকে। যদি আপোনাতকৈ বেছি খঙাল হ'লহেঁতেন নহয়, বেছি উগ্ৰমূৰ্তি হোৱা হ'লে নহয়, আপোনাক উল্টাই মাৰি দিব, হেতাই মাৰি দিব, কাঁহীয়ে মাৰি দিব। খালে খাবি, নেখালে নাই, উঠি যা, কুকুৰ বুলিব। মনতে ভাবে, নকয় আপোনালোকক। কিন্তু যদি পাৰে মই আপোনালোকক পুনৰ কৈছোঁ, এই কামখিনি সৰু কামখিনি কৰিবলৈ চেষ্টা কৰিব। ভাল লগাবলৈ হ'লে আপুনি সোনকালে শুই উঠি ঘৰ চোতাল সাৰিও দিব লাগিব, কাঁহী বাতিও ধুই দিব লাগিব। ভাল লগাবলৈ হ'লে, মানুহজনী মৰম পাবলৈ হ'লে, বুজিলে? গোটেই কাপোৰ সোপা চাৰ্ফ দি তিয়াই থৈছোঁ। 8:30মান বজাত খচি মেলি ধুনীয়াকৈ ধুই মেলি দিম। আমাৰ গৰু ইমানকেইটাই, মতা 3টা, মাইকী এজনী। ঐ উঠ 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 উঠ, কি হ'ল দাদা? উঠ 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 চাওঁ, উঠ 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 উঠ। আপুনি গৰু উঠাবলৈ হ'লে নেগুত ধৰি দাঙি দিব, উঠি যাব। এতিয়া চবেই এচপা হাগিব। কিন্তু চাবলৈ অলপ পিছতে হাগিব। এতিয়া খুলিব লাগিব দেই, তই ৰাস্তাত হাগিব নোৱাৰ, ইয়াতে হাগ যদি খুলি দিয়া মাত্ৰকো হাগিব। কেতিয়া হাগিব মই গম নাপাওঁ। আপোনালোকৰ এতিয়া ভিডিঅ' বনাইছোঁ নহয়, দেখুৱাম বুলি। এইটো চাওক, খুলিবলৈ হ'ল যে মই আহিলোঁ নহয়, গম পালে? হাগিছে চাওক, দেখিলে? বাকী এইখিনি খোলা মাত্ৰক মানে ইটো হ'লেও বা এইজনী হ'লেও সেই গেটৰ ওচৰত গৈ বা অকণমান আগলৈ গৈ হাগিবগৈ। দেখিছে, হাগি আছে চাওক। এতিয়া মইতো সকালে বাট চাই থাকিব নোৱাৰি নহয়, সোনকালে খুলি দিওঁ। যদি হাগে মই দেখুৱাম, ৰ'ব খুলি লওঁ দেই, খুলিবলৈ দিগদাৰ হৈছে নহয়। এইটো হাগিলে দেখিছে, এইটো চাওক, এইটো হাগিলে দেখিলে? মই এনেই কোৱা নাই নহয়, এইটো শুই আছিলে, মই উঠালোঁ, এতিয়া হাগিছে চাওক। এতিয়াও কেইটামানে হাগিব। এতিয়া গোটেই গৰুখিনি গোহালিৰ পৰা উলিয়ালোঁ খুলি, কিন্তু এটা লেঙেৰাকৈ গৈছে যে কি হ'ল ইয়াৰ কামটো? কোনোবাই মাৰিলে নেকি ইয়াক? পপাই আকৌ গম পায় নাপায়? এই পিছৰ গৰুটো অলপ লেঙেৰাকৈ গৈছে। মোৰ এনেকুৱা লাগিছে যে ইয়াক কোনোবাই মাৰিলে। এনেইতো এনেকুৱা নহয় বাৰু। দেখিছে, আগতে গৰুটো শকত আপত নিপুতল আছিলে, এতিয়া ক্ষীণাই গ'লগৈ। ব'ল অকণমান ইহঁতক আগবঢ়াই দিওঁ। দেখিছে কেনেকুৱা কাম কৰিবলগীয়া হয়। কেতিয়াবা কৰোঁ মই এই কামখিনি, কিন্তু আপোনালোকক ভিডিঅ' বনাই নেদেখাওঁ। কেতিয়াবা মন যায়, আজি দেখুৱাইছোঁ, মন গৈছে। ঘৰৰ পৰা ওলাই গৈছিলোঁ গৰু খেদিবলৈ বুলি, অকণমানি ল'ৰা কেইটামানে এইবোৰ সানি দিলে। আমাৰ গাঁৱত এইবোৰ ইমানকৈ মানুহে খেলা নাই ৰং। অকণমানি ল'ৰা, কাকো একো ক'ব নোৱাৰি নহয়, অকণমানি ল'ৰা। জয় শ্ৰীৰাম। আমাৰ গাঁৱৰ মানুহ দেই, আমাৰ গাঁৱৰ মানুহ। খালি ৰাতিপুৱা কামটো বেয়া কৰিলে আৰু।
কি গম পাই গৈছে ন ইয়াত আকৌ ইয়াত এই চব উঠি যায় আপুনি কি কৰি আহিছে কি ইয়াত উঠি গৈছে ন টিং টিংকে মোবাইলটো কপি গৈছে নহয় মই যে যাওঁ কাম কৰা মানুহ দোকানত পেহা আৰু আলহী এজন আহিছে মানে গাঁৱৰ মানুহ ইয়া কি হ'ল আপোনালোকে ঘটনাটো গম পায়নে কি হ'ল বাৰু আকৌ বোলে কলগছ বোলে ভঙালত পৰিলে ভঙালৰ ঘৰত মানে কি আমাৰ ঘৰৰ নিচিনা হ'লহেঁতেন নহ'ল কিন্তু আমাৰ ঘৰৰ কথা কলগছজোপা আগতেই কাটিলোঁ নপোৱা আগতে এতিয়া ইহঁতৰ কি হ'ল এতিয়া পৰিছে বতাহত পৰিলে ন পৰহি তেতিয়া কালি এতিয়া মই আকৌ ক'ব নোৱাৰি নহয় মোক ক'ব নহয় সৰুৰ পৰা বুলিব মেথা গম এইখিনিকে খাই কি কয় বনাই কৰি খোৱালো আজি আকৌ কৈছ বুলিব ভাত ভাল নাই হোৱা বুলি খালে খাবি নেখালে নাই বুলি ক'লে আপুনি কি ক'ব মনে মনে ভাত খাব লাগিব একো ক'ব নোৱাৰে তাৰপিছত আকৌ মোক ক'ব নহয় মাইকী আনি বনাই খা মাইকী আন খা মাইকী আনিব মানে মাইকী আনিবি নহয় চাম কেনেকৈ ভাত শাক বনাই তেতিয়া তেনেকৈ কৈ দিলে কি ক'ব আপুনি ক'বলৈ বাটেই নাই মই যদি বিয়া পাতিলোঁ সেইজনীয়ে যদি ভাত শাক বনাব নোৱাৰে হ'ল আৰু তেতিয়া এইবুলি ঠেলি দিয়ক আৰু হককে বাহ এতিয়া সেইডাল টানি দিলে গৈয়ে যাবগৈ আৰু সেয়া হৈ গ'ল এই টিঙো একো নহ'ল এইবোৰ গালত কি লাগিলে ন গালত কি লাগিলে সুধিছোঁ এইটো খোলক মই তেল ভৰাবলৈ আহিছোঁ আৰু তেল ভৰাবলৈ দেখিছোঁ ঘৰলৈ আহিবলগীয়া হৈছে এই ঘৰ মানুহৰ ঘৰ এইবোৰ গালত কি লাগিলে বোকা লাগিলে নি আকৌ কি লাগিলে দোকানত দিগে বুলি ঘৰত দিগে বুলি গোটেই গালত বোকা মালিক ঘৰৰ পৰা ওলাই আহিলোঁ আমি ওলাইছে গৈ আছোঁ আৰু মই যাম তোমাক কৈছিলোঁ ঘৰলৈ গৈ তেল ভৰাই মোক সেই নম্বর দশটা নম্বর দিলে পকা ৰাস্তাৰ পৰা আমি সোমাই আহিলোঁ এতিয়া এটা মাটিৰ ৰাস্তাত গৈ আছোঁ মানে শ্বৰ্ট কাটিং লৈছোঁ আমি শ্বৰ্ট কাটিং আৰু ৰাস্তা আছে পকা ৰাস্তা আমি যাব পাৰি কিন্তু নাযাওঁ এটা মাটিৰ ৰাস্তাই গৈছোঁ শ্বৰ্ট কাটিং কৰিছোঁ তেল কমকৈ পোৱাটো চাইছোঁ আৰু সোনকালে পোৱাটো চাইছোঁ তেল কম জ্বলাটো চাইছোঁ আৰু সোনকালে পোৱাটো চাইছোঁ আপোনালোকে ভাবিব পাৰে যদুমণিয়ে মোটা ভিডিঅ' বনাইছে হগা ভিডিঅ' বনায় আৰু সেই চিনেমাত চালে আপোনালোকে সেইখিনিক সিহঁতক গালি বেয়া কমেণ্ট নকৰে মই মুটি দখল আপোনালোকে মোক বেয়া কমেণ্ট কৰে বা মোক পগলা বুলি কয় আৰু কোনেনো নুমুতে আপোনালোকে চাই আছে যে মোৰ ভিডিঅ'খিনি আপোনালোকে নুমুতে জানো হয় এটা কথা সঁচা মুটি থাকি আপোনালোকে ভিডিঅ' নবনায় খাই থাকোঁতে ভিডিঅ' নবনায় ভালকৈ খায় মই যে দেখুৱালোঁ সেইবাবে আপোনালোকে মোক বেয়া কমেণ্ট কৰিছে নকৰিব মই জানেনে কিমান কষ্ট কৰিছোঁ এইটো মই জানো মিণ্টুদা মুটি লওক এতিয়া মিণ্টুদা মুঠিব চাওক আপোনালোকে মুঠক দেখুৱামেই আপোনালোকক চাবই লাগিব আপোনালোকে নুমুতে ফাকুৱা পাৰ্টি মোক অকণমান লগাবা দেই ৰৈ দিছোঁ বহুত নলগাবা অকণমান চবেই অকণ লগাই দিয়া মোকো অকণ দিব লাগিব লগাবলৈ এই মানুহজনকো লগাই দিয়া মোকো লগাই দিয়া তোমালোককো অকণ লগাই দিম আকৌ দিয়া আকৌ মোৰ হাততে অকণ দিয়া চবেই অকণ দিয়া তোমালোকৰ গাড়ীখন অকণ পাতি দিয়া তোমাকো অকণ লগাই দিম দিয়া ৰ'বা দেই তোমাকো চাওঁ ভালকৈ খেলিবা দেই খালি চকু টকুৱে লাগিব বহুত লাগিলে নি ৰংবোৰ লগাই
বলক যাওঁ দিলে যাব গাঁও এনেকৈ মাজে মাজে খেলি খেলি যাব লাগিব এনেকৈ অকণমান অকণমান নিজেতো পইচা পাতি নাই নিজে লগাই লৈছোঁ কোনো নলগাই ছোৱালী তোৱালী থকা লগাই কৰি দিলেহেঁতেন মই মিণ্টু তাক চিনাকি কৰিবলৈ লৈ মই কাকনো চাহপাত দিওঁ তাৰ লগত লেনদেন কৰি আছোঁ বাইদেউ ৰং খেলাই নাই নি গালত অকণমানো ৰং নাই যে হে হয় নি সেই বুলি নাহা নাই সেই বেয়া পাইছোঁ দেই আপোনাক তেনেকুৱা কাৰণে আহক বহকি বহোঁ ৰ'ব মানুহজনক লগ কৰিলোঁ কথা বতৰা পাতিলোঁ কথা বতৰা পাতি হৈ গ'ল পইচা কেইটকামান ল'লোঁ এতিয়া লেবাৰখিনি আকৌ মই চলাব লাগিব নহয় লেবাৰ বুলিয়ে কৈছোঁ আমাৰ ঘৰত যিমানে কাম কৰে সেইখিনি লেবাৰে হ'ব ন গোটেইখিনি চোৱা মেলা পইচা পাতি সুখে দুখে থাকিব লাগিব নহয় লগতে মিণ্টুত আকৌ চিনাকি কৰি দিলোঁ কেতিয়াবা বিপদে আপদে মই আহিব নোৱাৰিলোঁ মিণ্টুত আকৌ পঠিয়াম পইচা চইচা আনিবলৈ কিবা কিবি কৰিবলৈ চিনাকি কৰিলোঁ এতিয়া একো নাই এতিয়া লাহেকৈ নহয় স্পীডে যাম ঘৰলৈ যাওঁ ঘৰত কিবা কিবি কাম কৰিব লাগিব বলক যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰুনো কি ক'ম আৰু তাতকৈ আৰু আপোনালোকে একো কৰিবও নোৱাৰে বুজিলে